এয়া চাওক 14th মিচিং হেণ্ডলুম এক্সপো 2024 6 মাইল ব্ৰিজৰ মানে গণেশগুৰিৰ ফালৰ পৰা গ'লে 6 মাইল ব্ৰিজৰ লেফ্ট চাইডে হৈছিলে 6 মাইলত হৈছিলে গুৱাহাটী 6 মাইল হৈছিলে মানে যোৱাকালি শেষ হৈ গ'ল অথচ মই তথাপিও ভিডিঅ'টো দিয়াৰ কাৰণ হ'ল যে কেনেকুৱা হৈছিলে এক্সপোখন আপোনালোকে অলপ চাব পাৰিব আগলৈ যাতে মিচিং এনেকুৱা এক্সপো হয় তেতিয়াহ'লে আপোনালোকে যাতে যাবলৈ মানে মন যায় তাকে চাওক এয়া চাওক কি ধুনীয়াকৈ এয়া হ'ল মিচিং আপং বুলি কয় মিচিং চাইমদ এয়া গাহৰি পুৰা ষ্টিকত আৰু এয়া মিছা মাছ আছে কেঁকুৰা আছে গৰৈ মাছ আছে তাৰপিছত আৰু ইফালে দেখাম চাব তাতে আৰু কি আছে বৰ ভাল লাগিল সঁচাই বৰ ভাল লাগিল মানুহবিলাকে খুব ফূৰ্তি কৰিছে এয়া চাওক কোচত কেঁচুৱা লৈ হ'লেও আহিছে এয়া চাওক মুখত হাঁহি লৈ মানুহ ওলাই গৈছে এয়া মই সুধিলোঁ বোলো কিমান প্ৰতিডাল ষ্টিকতে 100 টকা যিয়ে নলওক আপুনি গাহৰি মাংসই লওক বা মুৰ্গীয়ে হওক বা কেঁকুৰাই হওক প্ৰতিডাল ষ্টিকতেই 100 টকা এয়া চাওক দেখিছে এয়া চাওক কি সুন্দৰকৈ একদম এয়া পলু আছে লগতে কি ধুনীয়াকৈ পুৰি আছে দেখিছে এয়া মোৰ ছোৱালীজনী হয় মাক ক'ত আছে সুধিছিলোঁ গাহৰি মাংসবিলাক ভালকৈ বইল কৰি থৈ দিয়া হয় গতিকে পুৰিলেও মানে খাব পৰা যায় এইবিলাক পিচ কেনেকৈ এটা 100 এটা ষ্টিক 100 কেঁকুৰাও 100 যিমান আছে চব 100 ঠিক আছে যিমান আছে চব 100 এয়া দেখিলে কেঁকুৰা কি ধুনীয়াকৈ ৰাখিছে পুৰিছে সেইফালে আপোনাৰ লেটা আছে পলু মুগা এয়া মোৰ ঘৰৰ ওচৰৰে হয় বাইদেউকেইগৰাকী মোৰ ঘৰৰ ওচৰৰ পৰা গৈছে মোক চিনি পাইছে গতিকে মাত দিছে জংগলৰ মাজত মানুহ কেতিয়াবা দেখা পাওঁ এতিয়া আজি মাংসৰ মাজত মানুহ চাওকচোন বাৰু জংগলত মানুহ দেখা যায় কিন্তু ইয়াতে এতিয়া মাংসৰ খৰিকাৰ মাজত কেনেকুৱা লাগিছে নহয় জানো জংগলৰ মাজত মানুহ কেতিয়াবা দেখা যায় এতিয়া মই বোলো মাছৰ জংঘল এখন তেওঁলোকে হাঁহিছে কৈছিলোঁ সেনেকৈ এয়া চাওক মাছ পলু এয়া হ'ল পুৰাং বুলি কয় এয়া আমাৰ যে পাতত এই তৰাপাতত দিয়ে কিন্তু এয়া কলপাত নিচিনা লাগিল কিন্তু তৰাপাতত দিলে বেছি ভাল হয় বৰা চাউল তৰাপাতত দি বইল কৰি দিয়ে সেইটো হ'ল পুৰাং বুলি কয় এয়া চাওক কি সুন্দৰ যিসকলে খায় তেওঁলোকেহে জানে নহয় জানো ইয়াৰ সোৱাদ কেনেকুৱা বা ইয়াৰ মজা কেনেকুৱা এয়া হ'ল মিচিং আপং চাইমদ আৰু লগতে আমাৰ লাও পানীও আছে ছোৱালীজনীয়ে আইচক্ৰীম খাওঁ বুলি কোৱাত অলপ লৈ গ'লোঁ আইচক্ৰীম খাবলৈ এটাত 50 টকাকৈ লৈছিলে চকলেট ফ্লেভাৰ ভেনিলা ফ্লেভাৰ এটা হেৰি দিয়া দুইটা চকলেট দি দিয়া এয়া চাওক কি ধুনীয়া লাগিছে ন চকলেট ফ্লেভাৰ আইচক্ৰীম এয়া চাওক মোৰ ঘৰৰে হয় মোৰ মানুহজনীৰ বায়েকৰ মানে ছোৱালী হয় মানুহজনীৰ বাইদেউ মানে সম্বন্ধীয় বাইদেউ বৰদেউতাকৰ ছোৱালীৰ ছোৱালী হয় তাইও দোকান দিছে
এয়া মোৰ ল'ৰা, মোৰ ৱাইফ আৰু এয়া শাহুমাৰ ৰঙা চলত আৰু সেয়া জেকেট পিন্ধোৱাজন মোৰ শহুৰ দেউতা। এয়া চাওকচোন কি ধুনীয়া লাগিছে নহয় জানো। মিচিং মেখেলা চাদৰ এয়া দেখিছে। এয়া চাওকচোন কি ধুনীয়া লাগিছে ফুলবিলাক। এইবিলাক হ'ল ৰেবি গাছেং নে কি বুলি কয় যে, সেয়া নেকি নে চাদৰে জানো, ধৰিব নোৱাৰিলোঁ মই। বহুত দূৰৰ পৰা আহিছে, মানে ধেমাজিৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে। মই এগৰাকী সুধিলোঁ বোলো ক'ৰ পৰা আহিছে, কৈছে ডিব্ৰুগড়ৰ পৰা। মই বোলো ময়ো ডিব্ৰুগড়। ভাল লাগিল কথা পাতি। আৰু এয়া চাওক কি সুন্দৰ একদম জুৱেলাৰিজ। মই ভিডিঅ' কৰাৰ লগে লগে ছোৱালীজনীয়ে দেখিছেনে ধুনীয়াকৈ গত লাগি বহিছে। তেওঁলোকে ভাল পায় ভিডিঅ' কৰিলে। এয়া চাওক চাম্পাপৰি। আৰু এয়া কি জানেনে, এয়া বান্ধি থৈছে কলপাতে খলিয়ৈ, আমাৰ পানী টেঙা বুলিও কয় কিছুমানে। এই যে ৰঙা কোট পিন্ধিছে তেওঁ হ'ল মানুহজনীৰ বৰদেউতাকৰ ছোৱালী, মানে বাইদেউ, তেওঁৰ মোৰ ফেমিলি বাইদেউ। আৰু এয়া তেওঁৰ ছোৱালী হয়। এয়া মোৰ গোটেই আমাৰ চাওক, তেওঁলোকে ফটো উঠিবলৈ প'জ দিছিলে। মই ভিডিঅ' কৰি পালোঁ, একো নহয়, দি দিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। তাৰে পৰা মই স্ক্ৰীনশ্বট লৈ দিছোঁ আৰু ফটো। এয়া চাওকচোন কি ধুনীয়া লাগিছে নহয় জানো। মই মাথোন অলপ এটাই বেয়া লাগিল কি, মই দুদিনমান আগত যদি পালোঁ হয় আপোনালোকক দেখাবলৈ, তেতিয়া খুব ভাল লাগিল হয়। যোৱাকালি দামবিলাক অলপ কমাই দিলে, কাৰণ শেষ হ'লতো, যোৱাকালি শেষ হৈছে, লাষ্ট আছিলে, সেই গতিকে কমতে দিছে। এয়া মোৰ ছোৱালীজনীয়ে কিবা এইটো হেৰি হয়, মানে চাপনাৰ হয়। মই ভাবিছিলোঁ পুতলা নেকি, কিন্তু পুতলা চেপত মানে চাপনাৰ হয়। এয়া চাওকচোন কি ক'ম আৰু ন। এয়া চাওক, যিসকল মহিলাই চাই আছে তেওঁলোকে হয়তো লওঁ লাগি গৈছে নহয় জানো। এয়া হ'ল আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছিলে, মোৰ জন্মস্থান ডিব্ৰুগড়। তেওঁলোকক মই সুধিছিলোঁ ক'ৰ পৰা আহিছে আপোনালোকে। এয়া আমাৰ আহোমৰ, দেখিছেনে মাথাত যে পিন্ধে যে। মোৰ এখন মেখেলা চাদৰ খুবেই পচন্দ হৈছিলে, মুগাৰ নিচিনা লাগিলে, কিন্তু মই চুইও চালোঁ, লাৰি পিটিকিও চালোঁ, মানুহজনীয়ে কৈছে মুগাৰ নহয় বোলে, এৰী হয়। এৰী আছিলে নেকি, আপোনালোকে চাই গম পাব নিশ্চয়, দেখুৱাম চাব। একদম মানে মই গোটেইখিনিৰ ভিতৰতে মোৰ চইচৰ ভিতৰত সেইখনেই মই খুব ভাল পালোঁ, আৰু সেই গতিকে লাৰি পিটিকি চালোঁ। হাতে ঢুকি পোৱাতে আছিলে, গতিকে এয়া চাওকচোন কি সুন্দৰকৈ সজাইছে। এই যে মালাৰ নিচিনা ওপৰত যে ফ্লেগবিলাক লগাইছে, কি ভাল লাগিছে নহয় জানো। তাৰ আগত সেইখন ষ্টেজ হয়। যোৱাকালি প্ৰগ্ৰেম হোৱা নাছিলে, অৱশ্যে হ'ব লাগিছিলে, যোৱাকালি শেষ আছিলে যিহেতু, প্ৰগ্ৰেম চগ্ৰেম হৈ থাকিব লাগিছিলে, ভাল লাগিলে হয়। ষ্টেজখন দেখা পোৱাৰ লগে লগে মোৰে গান গাওঁ লাগিছিল, কাৰণ কেলে অলপ সৰু সুৰাকৈ ময়ো এজন ছিংগাৰে হয়। দুই এটা গান মই নিজে লিখি গান টিভিটো গাইছোঁ, মানে টিভিটো ওলাইছে মোৰ ভিডিঅ' চং, গতিকে ষ্টেজ দেখিলে অলপ ৰ'ব নোৱাৰা হৈ যাওঁ, গাবলৈ খুব মন যায়। ভাবিছিলোঁ ট্ৰেকতে গাই দিওঁ নি দুই এটা গান,
কিন্তু তেনেকুৱা কোনো একো মানে ষ্টেজত নেদেখিলোঁ, গতিকে মোৰো বেয়া লাগিলে। চাওক মই ইয়াতে চাওক কোনখন মোৰ পচন্দ লাগিছে বাৰু আপোনালোকে চাওকচোন। এইখন চাওক, এইখন দেখিছেনে কিমান ধুনীয়া লাগিছে চাওক ফুলখিনি। নেজানো আপোনাৰ ভাল লাগিছে নে নাই, যোনে চাই আছে আপোনাক কৈছোঁ আপোনাৰ ভাল লাগিছে নে নাই নেজানো, কিন্তু মোৰ কিন্তু একদম খুবেই ভাল লাগিছিলে। মই যদি মহিলা হ'লে লৈ ল'লোঁ হয় নে নহয় দেখিছেনে চাওকচোন এইবিলাক, আৰু বাকীবিলাকো কম নহয় দিয়ক। এয়া চাওক কি ধুনীয়া লাগিছে নহয় জানো। আৰু এয়া মই নিজকে অলপ দেখুৱাই দিছোঁ, কাৰণ অলপ মনত পেলাই দিবলৈ মানে মন যায় আৰু নহয় জানো, যে মই দেখাই আছোঁ। এয়া চাওক ছোৱালীজনীয়ে চাপনাৰ মানে ল'বলৈ গৈছিলে, তাই খুব ভাল পাইছে। তাই ইয়াত যোৱাৰ আগতে এটা পুতলা ল'লেই, বিশালত গৈছিলোঁ শ্বপিং কৰিবলৈ, তাত এটা পুতলা ল'লে। এতিয়া তাৰ পৰা পুতলা লৈ আহি ইয়াত আকৌ লৈছে। বৰ ভোক লাগিছিলে, কিবা এটা খাওঁ মানুহজনীও কৈ আছিলে, ময়ো বোলো হয় ভোক লাগিছে খাম ৰ'বা। এয়া চাওক কি ক'ম আৰু, ক'বলৈ ভাষা নাই। মানে কোনটো চইচ কৰিম মানে চাওক আপুনি চাওক, এইফালে চাওক ৰঙা আৰু মুগা কালাৰ যে সেইখন, ৰঙা মুগা কালাৰ সেইখন চাওকচোন। তাৰপিছত আকৌ সেইখন কফি কালাৰ কি কয় সেইখন, এইখন চাওক মই জুম কৰি দেখাইছোঁ, য়েল্ল' কফি কালাৰ হ'ব নেকি, কফি নে ক্ৰীম কালাৰ বুলি ক'ব, মাখন কালাৰ, মাখন কালাৰ। দেখিছেনে বাৰু কি ধুনীয়া ধুনীয়া কাপোৰ। এয়া চাওক এপাক গোটেই দোকানখন দেখাই দিওঁ। তেওঁ মোবাইল টিপি বহি আছে, গতিকে তেওঁক দেখাবলৈ বেয়া লাগিল, ওপৰেদি দেখাই দিলোঁ। আৰু এইবিলাক সজোৱা বস্তু কি সুন্দৰ। এয়া মই এনেকুৱা ছেম বস্তুৱেই দেখা পাইছিলোঁ ট্ৰেড ফেয়াৰত, মানে ট্ৰেড ফেয়াৰ এই আপোনাৰ লিঅ' এক্সপ'ত। আৰু ইয়াৰ ভিতৰত চাওকচোন কি ক'ব, গোটেই কিবাতে ভাল লাগিছে খাৰু, কিন্তু মই অলপ গামখাৰু নিচিনাটো বেছি ভাল পালোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, আৰু এয়া হ'ল মাংসৰ আচাৰ বুলি ক'লে চিকেন আৰু মটনো আছে, আৰু এয়া বোলে মিছা মাছৰ বুলি ক'লে তেনেকৈ। এয়া অলপ খালোঁ আমি এনেকৈ চাওক, আপং অলপ লৈ পিনে বহিছিলোঁ, বেছি নাই খোৱা, আপংটো অকণমান টেষ্ট কৰি ঘৰলৈ লৈ আহিলোঁ। তেতিয়াহ'লে আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, সকলোকে বাই বাই।